জিলাৰ দলামৰা আৰক্ষী চকীৰ অধীনৰ বৰপুঙত যোৱা 26 জানুৱাৰীৰ দিনা এগৰাকী 12 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰা কাণ্ডৰ দোষীক কঠোৰ শাস্তি বিহাৰ দাবী কৰিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু বিধায়ক দৰসিং ৰংহাঙে। কিশোৰীগৰাকীৰ আজি ডিফুত মৰণোত্তৰ পৰীক্ষা কৰি থকাৰ সময়ত বিধায়ক দৰসিং ৰংহাঙৰ নেতৃত্বত পৰিষদৰ অধ্যক্ষ ৰাজু টিছো আৰু কেইবাগৰাকী কাৰ্যবাহী সদস্য উপস্থিত হৈ পৰিয়ালবৰ্গক সাক্ষাৎ কৰে। বিধায়ক দৰসিং ৰংহাঙে সংবাদ মাধ্যমৰ আগত এই ঘটনাৰ তীব্ৰ নিন্দা কৰি এনে ঘটনা কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰে। বিধায়ক ৰংহাঙে পৰিয়ালবৰ্গক কিশোৰীগৰাকীৰ সৎকাৰৰ বাবে পৰিষদৰ হৈ 1 লাখ টকা প্ৰদান কৰা বুলি জানিবলৈ দি যোৱা 26 তাৰিখে বৰপুঙৰ পৰা মালাচিলৈ আহি থকা অৱস্থাত ঘৰ মানুহবিলাকে তেওঁলোকৰ গাঁৱৰ মানুহ বা পৰিয়াল এখেতৰ মামা সম্পৰ্কীয় এখেতৰ মটৰ চাইকেলত উঠাই দিছে মালাচিলৈকে লৈ যাবলৈ কাৰণে। এই বাটতে এই মানুহজন নামটো আছিল দিলীপ ৰংফাৰ। সেই মানুহজনে এই ৰশ্মি তেৰাংপিক মানে বলৎকাৰ কৰি হত্যা কৰে। গতিকে ইমান মৰ্মাহিত এই ঘটনা যাতে কাৰো পক্ষই নহওক আমি এইটো বিচাৰো। গতিকে এই মানুহজনক এজাহাৰ দিয়াৰ লগে লগে ছোৱালীজনী নোহোৱা বুলি জনাৰ লগে লগে এজাহাৰ দিয়াৰ পাছত ল এণ্ড অৰ্ডাৰে কম দিনৰ ভিতৰত দোষীক কৰায়ত্ব কৰিব পাৰিছে আৰু দোষীক ঘোচ কৰি দোষীয়ে স্বীকাৰ কৰিছে যে এখেত দিলীপ ৰংফাৰে এখেতৰ হাতেদি বলৎকাৰ কৰি হত্যা কৰা কথাটো স্বীকাৰ কৰিছে। গতিকে ল এণ্ড অৰ্ডাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছো তেওঁলোকে সহযোগিতা দিয়াৰ কাৰণে। আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিল ফালৰ পৰা আমি এইটোৱে বিচাৰিছো যে এনে ঘটনা কাৰো পক্ষই নহওক। গতিকে ল এণ্ড অৰ্ডাৰ আৰু আমাৰ বিচাৰপক্ষসকলে যাতে বিচাৰ কৰি তেনেধৰণৰ কালপ্ৰিটক যাতে কেপিটেল পানিছমেণ্ট দিয়াৰ এটা উদাহৰণ ৰাখি যাতে ভৱিষ্যত যাতে কোনেও এনেকুৱা যাতে সাহস নকৰে সেইটোৰ কাৰণে আমি বিচাৰিছো। আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা পৰিয়াল সকলক আজি সমগ্ৰ এই পুলিচ থানাৰ পৰা এই ডিফুলৈকে লৈ অনা পোষ্টমৰ্টেম কৰা ইত্যাদি সকলো কামত MEC সকলে EM সকলে তাৰ লোকেল MEC সকলে বা আমি বিধায়ক সকলোৱে তেওঁলোকক সহায় সহযোগিতা আগবঢ়াইছে আৰু তেওঁলোকক এই মৈদাম দিয়ালৈকে তেওঁলোকৰ খৰচৰ বাবদ আজি 1 লাখ টকা ছোৱালীজনীৰ মাৰ হাতত আজি অৰ্পণ কৰিছে। আৰু 2 তাৰিখ দিনাখন টিম কাৰ্বি আংলং ডক্টৰ তুলিৰাম ৰংহাঙৰ নেতৃত্বত এখেতেও পাৰিলে যোৱা কথা আছিল। গতিকে এখেতৰ লগত বা আমি আমাৰ টিমৰ মানুহ পুনৰ 2 তাৰিখ দিনাখন এইটো পৰিয়ালৰ ঘৰত জাগাত মৈদামত তেওঁলোকৰ গাঁৱত গৈ আমি উপস্থিত হ'ম। সেইটো সময়ত আমি পুনৰ আৰু 1 লাখ টকা কাৰ্বি আংলং অট'নমাছ কাউন্সিল CM ৰিলিফ ফাণ্ডৰ পৰা আমি সহায় আগবঢ়ালো। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, আছাম টাইমছ পোষ্ট।